আজি এবিধ লাডু বনাব লৈছোঁ। এই লাডুটো মানে প্ৰথমতে কেৰাহীত ঘিউ দি ল'লোঁ। এইখিনি ঘিউ অলপ গলি লওক। মই ইয়াতে 1 চামুচ আৰু অকণমান ঘিউ দিছোঁ। এইখিনি ঘিউত মই কেইটামান কাজু সৰু কৰি কাটি লৈছোঁ। এইখিনি অকণমান মই গৰম কৰি লওঁ। জুইটো একদম কমাই দিছোঁ, মই ফ্লেমটো একদম কমাই দিছোঁ। এতিয়া বিহু আহি আছে, আমাৰ অসমীয়াৰ মাঘ বিহু, বহাগ বিহু, কাতি বিহু, আমি এই 3টা বিহু আমি পালন কৰোঁ। এতিয়া মাঘ বিহু আছে, এইটো হৈছে ভোগালী বিহু। আমাৰ খোৱা বস্তুৰে বেছিভাগ মানুহে খোৱা বস্তুৰে যোগাৰ কৰে আৰু তাৰ মাজতে খেল ধেমালিও হয়। গতিকে এতিয়া অলপ অলপ এনেকৈ লাড়ু পিঠা বনাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব সম্পূৰ্ণকৈ। এই কাজুখিনি মই অকণমান ভাজি লৈছোঁ কেঁচা ভাৱটো যাবৰ কাৰণে। এইখিনি মই এখন থালত নমাই ল'লোঁ। এইখিনি ঘিউতে মই আকৌ অকণমান খিচমিচখিনি ধুই লৈছিলোঁ, পানী থাকিব পাৰে। এইখিনি মই খিচমিচকেইটা অকণমান সময় ভাজি ল'লোঁ। এই খিচমিচকেইটা মই বেছি নাভাজোঁ। এতিয়া খিচমিচও নমাই ল'লোঁ। ইয়াত আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে, এলমণ্ড, খেজুৰ, যিকোনো বস্তু আপোনালোকে দিব পাৰে। সৰু বাদাম আছে, চীনাবাদাম, যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই এইকেইটা আছিল, এইকেইটাকে দিছোঁ। এতিয়া এই ঘিউখিনিতে মই অকণমান বেচন ভাজিম। বেচন এবাতি লৈছোঁ, একদম ফ্লেমটো চিমত দি লৈছোঁ। এইখিনি অকণমান সময় মই ভাজি থাকিম। লাড়ু আমি যেতিয়া মিঠা দিওঁ তেতিয়া অকণমান নিমখ দিলে আমাৰ সোৱাদটো অলপ বেছি বাঢ়ি যায়। মই ইয়াতে অকণমান নিমখ দিওঁ, এনেকৈ আঙুলিৰে এচিকুট নিমখ দিছোঁ আৰু অকণ দিছোঁ। ইয়াত আধা চামুচো দিব নালাগে, আধা চামুচতকৈ কমকৈও দিব নালাগে। মই আঙুলিৰে অকণমান দিছোঁ। এইখিনি মই অকণমান ভাজিছোঁ। এতিয়া বেচনখিনি মই অলপ সময় ভাজিলোঁ। এই বেচনখিনি অলপ সময় ভজাৰ পিছত মই এইখিনি নমাই লৈছোঁ। ইয়াতে মই এখন থালত এই বেচনখিনি মই নমাই ল'লোঁ। সেই একেখন কেৰাহীয়ে মই অকণমান গৰম কৰি লৈ আৰু অকণমান মই ঘিউ গৰম কৰি ল'লোঁ। 1 চামুচ ঘিউ আপোনালোকে ইচ্ছামতে দিব পাৰে। পৰিমাণটো যিমানখিনি লয় সেই জোখতে আপোনালোকে ঘিউটো দি ল'ব। আচলতে যিখিনি মই ইনগ্ৰেডিয়েণ্টছ গোটাই লৈছোঁ তাৰ ভিতৰত হৈছে এই ৰাগী। এই ৰাগী মই এবাটি লৈছোঁ। আজি ৰাগীৰ লাড়ু বনাম বুলিয়ে মই ঠিক কৰিছোঁ। তাৰ লগতে যেনিবা অকণমান বেচন দিছোঁ। আপোনালোকে বুটৰ গুড়িও দিব পাৰে বা ভাল লগা কিছুমান মাহৰ গুড়িও দিব পাৰে। এইখিনি মই ঘিউখিনিত অকণমান ভাজি লওঁ। এনেই ৰাগী বস্তুটো যথেষ্ট কেলছিয়াম থাকে আৰু সেইকাৰণে মানুহে হাড়ৰ কাৰণেও এই ৰাগী ব্যৱহাৰ কৰে। ৰুটি খাই যিকোনো বস্তু বনাই খাব পাৰি, মেইনলি ৰুটি বনাই খাব পাৰি। আৰু আজি মই লাড়ু বনাইছোঁ। ঠাণ্ডা দিনত আপোনালোকে আমৰ গুড়ি দিব পাৰে আৰু গৰমৰ দিনত আমৰ গুড়ি দিব পাৰে। আৰু ঠাণ্ডা দিনত আপোনালোকে আদাৰ গুড়ি দিব পাৰে। আদা মই কেতিয়াবা আদাৰ গুড়ি বনাই থওঁ, সেনেকুৱা গুড়িও ইয়াতে মিহলাই দিব পাৰে। জালুকৰ গুড়ি মিহলাই দিব পাৰে। আজি মই কিন্তু সেইবিলাক দিয়া নাই একো, এনেই সাধাৰণভাৱেহে লাড়ুটো বনাইছোঁ। ইয়াৰ পিছত যেতিয়া বনাম তেতিয়া আকৌ মই বেলেগ বেলেগ বস্তু মিহলাই বনাম। আপোনালোকে এনেকুৱা ধৰণৰ লাড়ু পিঠা বনাই যদি, এই ৰাগীৰ লাড়ু বা পিঠা বনাই যদি
আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ পৰা ময়ো শিকিবলগীয়া আছে। এইখিনি মই অলপ সময় ভাজি আছোঁ। এই ৰাগিখিনি মই অলপ সময় ভাজিলোঁ। এতিয়া মই ইয়াতে ক'লা তিল ভাজি গৰম কৰি থৈছিলোঁ, এনেই মই এনেকৈ থৈয়ে দিওঁ। এতিয়া বটলত ভৰাই থৈছিলোঁ, ইয়াৰে 2 চামুচ মই ইয়াতে মিক্স কৰি দিলোঁ। তিলতো যথেষ্ট পৰিমাণে কেলছিয়াম থাকে, আৰু ৰাগিত কেলছিয়াম থকাৰ উপৰিও গ্লুটন ফ্ৰী। ইয়াতে আমাৰ যিবিলাকৰ হাড়ৰ অসুখ হৈ থাকে, আৰ্থৰাইটিছ মেইনলি, তেওঁলোকে ৰাগিৰ ৰুটি খাব পাৰে, ৰাগিৰ যিকোনো লাড়ু খাব পাৰে। এই লাড়ুবিধ আপোনালোকে ডেইলি এটাকৈ খালেও বহুতখিনি উপকাৰ পোৱা যাব। আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। ইয়াতে তিল, ক'লা তিল দিলোঁ মই, আপোনালোকে বগা তিলো দিব পাৰে। বগা তিল মিহি কৰি নল'লেও হ'ব, গোটাকৈ ভাজি পেলাই দিব। আৰু লগতে মই যিখিনি বেচন ভাজি থৈছিলোঁ এইখিনিও দি দিলোঁ। আৰু মই খিচমিচ ভাজি থৈছিলোঁ, খিচমিচখিনিও দিলোঁ। এই বাদামখিনিও দিলোঁ, কাজু, যিখিনি কাজু বাদাম মই অকণমান ব্ৰাউন কালাৰ কৰি ভাজি থৈছিলোঁ এইখিনিও দিলোঁ। এইখিনি আটাইখিনি মই এনেকৈ মিহলাই লৈছোঁ। আপোনালোকে যেতিয়া লাড়ু বনায় তাৰ আগত বেচনৰ গুড়ি হওক, বুটৰ গুড়ি হওক, বা তিল, বগা তিল, ক'লা তিল, যিকোনো বস্তু পিছত মিহলাব পাৰে। মই কিন্তু এইখিনিৰ লগতে মিহলাই লৈছোঁ, একেলগে মিহলাই লৈছোঁ গৰম কৰি থাকোঁতে। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পায় মই কমেণ্ট কৰিলেহে বুজি পাম। আপোনালোকে কমেণ্ট কৰি জনাব, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। ভাল লাগিলে লাইক কৰিব, বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। লগতে মই ইউটিউব বা ফেচবুক দুইটাতে যিকোনো ৰেচিপি মই দি থাকোঁ। আপোনালোকে ইউটিউবত মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব। আৰু ইফালে ফেচবুকত আপোনালোকে মোৰ প্ৰফাইলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভাল লাগিলে ফ'ল' কৰি ল'ব। মই ফ'ল' কৰাৰ কথাটো নকওঁ, আপোনালোকৰ ভাল লাগিলে ফ'ল' কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰি ল'লে মোৰ এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এতিয়া মোৰ এইখিনি মিহলাই ল'লোঁ আটাইখিনি। এই মিহলাই লোৱাখিনিত মই অকণমান গুড় গলাই থৈছিলোঁ, পানী অকণমান দি পেলাই এইখিনি মই এতিয়া ইয়াতে চেকি দিম। ফ্লেমটো একেবাৰে কমাই লৈছোঁ। এতিয়া মই এইখিনি ইয়াতে চেকি দিম। যিমানখিনি লাগে সিমানখিনি দিলেই হ'ল, অলপ অলপ কৰি। এইখিনি লৰাই থাকিলেহে আপোনালোকে গম পাব কিমানখিনি গুড়ৰ প্ৰয়োজন হয়। মোৰ আজি অকণমান গুড় কমি আছিল, অকণমান চেনিও গলাই লৈছিলোঁ। আপোনালোকে অকল গুড়তে বনাব, তেতিয়া ভাল হ'ব লাড়ুটো। ইয়াত মই আৰু অকণ দি দিওঁ। মই এইখিনি অকণমান সময় ঢাকন এখন মাৰি থৈছিলোঁ, কেৰাহীখনতে ভাজিছিলোঁ, তাৰপিছত মই ঢাকন মাৰি থৈ দিলোঁ। এতিয়া চুব পৰা হৈছে। এইখিনি মই এটা এটাকৈ এনেকৈ লাড়ু বনাই যাম। অকণমান হাতত এনেকৈ ঘিউ সানি ল'ব পাৰি, এনেকৈ অকণমান ঘিউ সানি লৈ এটা এটাকৈ মই লাড়ু বনাই যাওঁ। বেছি গোল নহ'লেও বনাইছোঁ আৰু ঘৰত খাম যেতিয়া। ইয়াত এটা থৈ গৈছোঁ।
আপোনালোকে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু প্ৰফাইলটো বা চেনেলটো আপোনালোকে আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সময়মতে ৰেচিপিবিলাক পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মোৰ ইমানেই